বন্ধু বান্ধৱীসকল যোৱাবাৰ হৈ যোৱা আছাম পুলিচৰ AB আৰু UB যি এক্সাম হৈছিলে তাৰে যিটো প্ৰশ্ন সেইটো লৈ আহিছোঁ যিটো ৰিটেন এক্সাম হৈছিলে তাৰে GK পাৰ্টটো আজি লৈ আহিছোঁ আৰু নেক্সট ভিডিঅ'ত মেথছ ৰিজনিং আৰু ইংলিছো আহিছিলে 10টামান প্ৰশ্ন সেইখিনিও আলোচনা কৰিম গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আৰু আপোনালোকে এনচাৰবিলাক লিখি ৰাখিব কুৱেশ্যনবিলাকো লিখি ৰাখিব যাতে আপোনালোকৰ মনত থাকে আৰু আগন্তুক পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে অহা দেখা যায় এইটো ছিৰিজ এৰ প্ৰশ্ন কাকত হয় বেলেগ বেলেগ হিচাপে থাকিব গতিকে যিটো এ ছিৰিজ আছিলে তাৰ 30ৰ পৰা যিখিনি ষ্টাৰ্ট হৈছিলে আৰু সেইখিনিয়ে মই লৈ আহিছোঁ গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 30 উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে তলৰ কোনজনে যিজন সুপ্ৰিম কোৰ্টৰ জাজ থাকে তেওঁক ৰিমুভ কৰিব পাৰে পলিটিৰ প্ৰশ্ন এনচাৰ এত আছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিত আছে ভাৰতৰ মুখ্য ন্যায়াধীশ লোকসভাৰ অধ্যক্ষ মহা অভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি মহা অভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে চিফ জাষ্টিছক বা জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট যি জাজ হয় তেওঁক ৰিমুভ কৰিব পাৰে নেক্সট প্ৰশ্ন 31 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক অশোক চক্ৰত আছে অপশ্যন এ কলা ৰঙৰ 24ডাল দণ্ড অপশ্যন বি কলা ৰঙৰ 16ডাল দণ্ড অপশ্যন চি নীলা ৰঙৰ 24ডাল দণ্ড অপশ্যন ডি নীলা ৰঙৰ 16ডাল দণ্ড ইয়াৰ এনচাৰ হয়তো সবেই জানে এইটো একদম ক্লাছ 5ৰ লেভেলৰ কুৱেশ্যন কিন্তু ইয়াত অকণমান প্ৰব্লেম আছে এটা ট্ৰিক্স খেলিছে ইহঁতি অপশ্যন এটো চাওক 24ডাল দণ্ড আছে ঠিকেই কিন্তু ইয়াত কালাৰটো ক'লা বুলি দিয়া হৈছে তো ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি নীলা ৰঙৰ ক্ষমা কৰিব অপশ্যন চি নীলা ৰঙৰ 24ডাল দণ্ড নীলা কালাৰৰ 24টা দণ্ড থাকে নেক্সট প্ৰশ্ন 32 নম্বৰ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছে যেতিয়া ভাৰতৰ প্ৰথমবাৰ মৌলিক কৰ্তব্যখিনি প্ৰথমতে নাছিলে যেতিয়া ভাৰতৰ সংবিধানখন বনোৱা হৈছিলে তেতিয়া ভাৰতক মৌলিক কৰ্তব্য তাত সন্নিৱিষ্ট কৰা হোৱা নাছিলে নেক্সট টাইম তাক সন্নিৱিষ্ট কৰা হৈছে গতিকে এইটো কিমান চন ইয়াৰ এনচাৰ হ'ব অপশ্যন চি 1976 ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য ফাণ্ডামেণ্টেল ডিউটি সেইখিনি এড কৰা হৈছিলে আৰু টোটেল 11টা ফাণ্ডামেণ্টেল ডিউটি আছে এইটো মনত ৰাখিব হয়তো আহিবলগীয়া এক্সামত আহিব পাৰে নেক্সট প্ৰশ্ন 33 ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে কথাষাৰ কোনে কৈছিল শ্লোগানবিলাক বহুতেই ইম্পৰ্টেণ্ট যিহেতু এইটো এটা দেখা গ'ল ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি মহাত্মা গান্ধী যেতিয়া 1921 চনত অসমত আহিছিল তেতিয়া তেওঁ আহি পেলাই এই কথাষাৰ কৈছিলে যে ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ প্ৰশ্ন নম্বৰ 34 ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে পলিটিৰ প্ৰশ্ন অপশ্যন দিয়া আছে এ প্ৰত্যেক বছৰে বি লোকসভা সাধাৰণ নিৰ্বাচনৰ পিছত চি এ আৰু বি দুইটা ডি এ আৰু দুইটা নহয় ইয়াৰ আনচাৰ হ'ব অপশ্যন চি এ আৰু বি দুইটা প্ৰত্যেক বছৰে আৰু লোকসভা সাধাৰণ নিৰ্বাচনৰ পিছতে জইণ্ট চিটিং এৰেঞ্জ কৰি পেলাই ৰাষ্ট্ৰপতিয়ে বক্তৃতা দিয়ে কুৱেশ্যন নম্বৰ 35 ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে ভাৰতৰ সংবিধানত দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেছক্ৰাইব ইণ্ডিয়া এজ এ ভাৰতৰ সংবিধানৰ মতে ভাৰতবৰ্ষখন কেনেকুৱা ধৰণৰ ছিষ্টেম আছে তাৰ কথা সুধিছে ইয়াৰ এনচাৰ হ'ব অপশ্যন চি ৰাজ্যৰ সংঘ ইউনিয়ন অফ ষ্টেটছ গোটেইখিনি ৰাজ্যৰ এটা চেণ্টাৰ হয় ইণ্ডিয়া যিটো ভাৰতৰ সংবিধানত লিখা আছে নেক্সট প্ৰশ্ন 36 ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰ ডক্টৰ BR আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছিল ভাৰতৰ সংবিধানৰ কোনখন ফাণ্ডামেণ্টেল ৰাইটছ যিটোক ডক্টৰ BR আম্বেদকাৰে হাৰ্ট আৰু সোল বুলি কৈছিলে ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰ যিটো আৰ্টিকল 32ত আছে এইটো মনত ৰাখিব আৰ্টিকল 32ত সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰৰ কথা লিখা আছে আৰু সেইটোক ডক্টৰ BR আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছিল নেক্সট প্ৰশ্ন 37 আপোনালোকে হয়তো জানে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ দুজনকৈ প্ৰাৰ্থী মনোনীত কৰে যিটো আজিকালি কৰা নহয় এইটো উঠাই দিয়া হৈছে এইটো এংলো ইণ্ডিয়ান আছিলে এংলো ইণ্ডিয়ান দুজনক মনোনীত কৰিছিল লোকসভালৈ আৰু ৰাজ্যসভালৈ 12জন মনোনীত কৰে গতিকে যিটো ইয়াত কুৱেশ্যনটো সুধিছে তো এনচাৰ হ'ব অপশ্যন এ দুইজনক মনোনীত কৰে নেক্সট প্ৰশ্ন লোকসভাৰ কিমানখন আসন SC আৰু STৰ বাবে সংৰক্ষণ কৰা আছে লোকসভাৰ কিমানখন আসন STৰ কাৰণে আৰু কিমানখন SCৰ কাৰণে সংৰক্ষণ কৰা হৈছে ইয়াৰ এনচাৰ হ'ব অপশ্যন চি 89 to 50 SCৰ কাৰণে আছিলে 89 আৰু STৰ কাৰণে 50 আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন ভাৰতৰ উপৰাষ্ট্ৰপতি মুৰব্বী হয় ভাৰতৰ উপৰাষ্ট্ৰপতি কিহৰ মুৰব্বী হয় এইটো হয়তো সকলোৱে জানে ইয়াৰ আনচাৰ হ'ব অপশ্যন বি ৰাজ্যসভা ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ মুৰব্বী হয় নেক্সট প্ৰশ্ন 40 নম্বৰ আন্তৰ্জাতিক তাৰিখ ৰেখাই সূচায় আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায় সেইটো হ'ব অপশ্যন চি ইকুৱেটৰ আন্তৰ্জাতিক তাৰিখ ৰেখাই ইকুৱেটৰক সূচায় নেক্সট প্ৰশ্ন 41 নম্বৰ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি এইটো হয়তো একদম ইজি কুৱেশ্যন বুলি মই ভাবোঁ আৰু চবেই জানে চাগে ইয়াৰ এনচাৰ হ'ব অপশ্যন চি বুধ
বুধ গ্ৰহ চবতকৈ ওচৰত আছে সূৰ্যৰ পৰা। নেক্সট প্ৰশ্ন 42, কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? সেউজীয়া পোহৰ কোনটো গ্ৰহৰ পৰা নিৰ্গত হয়? এইটো হয়তো চবেই জানে। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, ইউৰেনাছ। ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। নেক্সট প্ৰশ্ন 43, টেৰিটৰিয়েল ৱাটাৰ মানে কি? টেৰিটৰিয়েল ৱাটাৰ এইটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ কুৱেশ্যন। অপশ্যনখিনি চাই লওক। ইয়াত আছে এখন দেশলৈ নদী, হ্ৰদৰ আদিৰ পৰা পোৱা পানী, আন দেশৰ সৰবৰাহ কৰা পানী, এখন দেশৰ কাষৰীয়া সাগৰৰ পানী, নে আন দেশৰ পৰা সংৰক্ষিত পানী। টেৰিটৰিয়েল ৱাটাৰ মানে কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, আন দেশৰ সৰবৰাহ কৰা পানী। দ্য ৱাটাৰ হুইচ ইজ ছাপ্লাইড টু আদাৰ কাণ্ট্ৰিজ। যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদী আছে, অসমৰ পৰা পিছত বাংলাদেশত সোমায়, তো সেইটো টেৰিটৰিয়েল পানী বাংলাদেশৰ কাৰণে। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন বি। নেক্সট প্ৰশ্ন 44, দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? দিলৱাৰা মন্দিৰ ক'ত আছে? তো হয়তো চবেই জানে, এনচাৰ হ'ব অপশ্যন বি, মাউণ্ট আবু। দিলৱাৰা টেম্পল মাউণ্ট আবুত আছে, মাউণ্ট আবুত অৱস্থিত।